নমস্কাৰ, মই মজিদ। বন্ধুসকল, কলকাতা সংবাদ 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, অসমলৈ আহি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। অহা 20 ডিচেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী আৰু অসমত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। পৰৱৰ্তী খবৰ, জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ প্ৰথমটো শুনানি সম্পন্ন। অহা 22 ডিচেম্বৰত হ'ব জুবিন গাৰ্গৰ ঘটনাৰ পৰৱৰ্তী শুনানি। আৰু বৰ্তমান সময়ত অনুশোচনাত দগ্ধ শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰজ্যোতি গোস্বামী। আৰু হতাশাত ভাগি পৰিছে সন্দীপন গাৰ্গ। অৱশ্য স্বাস্থ্য ঠিকে আছে 7জন অভিযুক্তৰ। জুবিন গাৰ্গৰ গোচৰৰ শুনানিৰ পিছত এই কথা জনালে অধিবক্তাই। পৰৱৰ্তী খবৰ, হিন্দু হওক বা মুছলমান হওক, অসমত দ্বিতীয় বিবাহ কৰালে যাব লাগিব জেললৈ। অসমৰ প্ৰতিজন স্বামীয়ে সন্মান কৰিব লাগিব নিজৰ পত্নীক। আৰু 3টাতকৈ অধিক সন্তান থাকিলে হ'ব নোৱাৰিব লাখপতি বাইদেউ। এই বৃহৎ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। হিন্দু হওক বা মুছলমান হওক, দ্বিতীয় বিবাহ কৰিলে যাব লাগিব জেললৈ। অসমৰ প্ৰতিজন স্বামীয়ে সন্মান কৰিব লাগিব নিজৰ পত্নীক। 3টাতকৈ অধিক সন্তান থাকিলে হ'ব নোৱাৰিব লাখপতি বাইদেউ। বাচ্চা জন্ম আল্লাহে নিদিয়ে। আল্লাহ বা ভগৱানৰ নাম লৈ আমি কিছুমান কাম কৰিব নালাগে, যিবোৰ কামে আমাক দুখীয়া কৰি ৰাখে। ধৰ্মই অনুমতি দিলেও দুগৰাকী বিয়া পাতিবলৈ অনুমতি নিদিয়ে অসম চৰকাৰে। দুগৰাকী বিয়া পাতিলেই 7 বছৰ জেল হ'ব আৰু হেৰুৱাব লাগিব চৰকাৰী চাকৰি। যদি চৰকাৰী চাকৰিয়ালে এই কাম কৰে তেন্তে চাকৰি হেৰুৱাব লাগিব। সজাইত উপস্থিত হৈ এই মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, 22 জানুৱাৰীৰ পৰা 26 জানুৱাৰীলৈ ঐতিহাসিক জোনবিল মেলা। আকৌ জীপাল হৈ উঠিব জোনবিলৰ পাৰ। সাজু হওক জোনবিল মেলালৈ। জোনবিল মেলা হৈছে পৰম্পৰাগত বিনিময় প্ৰথাৰ হাট। আৰু এই জোনবিল মেলাত তিৱা ৰাজদৰবাৰ বহাৰ লগতে জুবিন গাৰ্গৰ স্মৃতিত এইবাৰ হ'ব বিশেষ অনুষ্ঠান। পাহাৰৰ পৰা নামি আহিব মামা মামীসকল। পৰৱৰ্তী খবৰ, মঙলবাৰে সম্পন্ন হ'ল IPL 2026ৰ মিনি নিলাম। আৰু এইবাৰ IPLৰ ইতিহাসত আটাইতকৈ দামী বিদেশী খেলুৱৈ হিচাপে পৰিগণিত হ'ল কেমৰুন গ্ৰীণ। অষ্ট্ৰেলিয়াৰ কেমৰুন গ্ৰীণক 25 কোটি 20 লাখ টকাত ক্ৰয় কৰিলে শ্বাহৰুখ খানৰ কলকাতা নাইট ৰাইডাৰ্ছে। পৰৱৰ্তী খবৰ, জুবিন গাৰ্গৰ বিহু ফাংচনৰ টকা কোনে খালে? জুবিনক ছিংগাপুৰত কোনে সংঘটিত কৰিলে এনে কাণ্ড? জুবিনক লুটি-পুটি খোৱা সকলোৰে তদন্ত হ'ব লাগিব। জুবিন গাৰ্গৰ ঘটনাক লৈ পুনৰ কঠোৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ পুনৰ কঠোৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত কৰিছে ডাঙৰ মন্তব্য। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে জুবিন গাৰ্গৰ বিহু ফাংচনৰ টকা কোনে খালে? জুবিনক লুটি-পুটি খোৱা সকলো তদন্ত হ'ব লাগিব। জুবিনক কোনে হত্যা কৰিলে আদালতত সকলো ওলাই পৰিব। ছিংগাপুৰতকৈ ভাৰতৰ আইন ব্যৱস্থা বহু ওপৰত। ছিংগাপুৰৰ পুলিচ অসমত অহা নাই, কিন্তু আমাৰ পুলিচ ছিংগাপুৰত গৈছে। ছিংগাপুৰৰ বিচাৰ প্ৰক্ৰিয়া বেলেগ আৰু ভাৰতৰ বিচাৰ প্ৰক্ৰিয়া বেলেগ। ছিংগাপুৰৰ কোনো আৰক্ষীয়ে অসমত আহি তদন্ত কৰা নাই। একাংশ লোকে আছামীসকলক ৰক্ষণাবেক্ষণ দিয়াৰ বাবেহে উঠি পৰি লাগিছে। তৰুণ গগৈ, হিতেশ্বৰ শইকীয়াৰ দিনত ডাঙৰ ডাঙৰ দুৰ্দৰ্শ অপৰাধীয়েও 2-2.5 মাহত জামিন পাইছে। কিন্তু আজিৰ তাৰিখত এটা অপৰাধী জামিনত ওলাই আহিব পৰা নাই। মোৰ আদালতৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে জুবিন গাৰ্গে ন্যায় পাবই। এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ,
এছিএছ বিষয়া সুকন্যা বৰাক চাকৰিৰ পৰা বৰ্খাস্ত অসম চৰকাৰৰ। সাংসদ পুঁজিৰ কেলেংকাৰীৰ লগতে আয় বহিৰ্ভূত সম্পত্তিৰ অভিযোগত বৰ্খাস্ত কৰা হৈছে এছিএছ সুকন্যা বৰাক। সুকন্যা বৰাৰ বিৰুদ্ধে 12টাকৈ অভিযোগ আনিছে বিভাগে। পৰৱৰ্তী খবৰ, 26ৰ বিধানসভা নিৰ্বাচনক লৈ ডাঙৰ খবৰ। AIUDFৰ সৈতে মিত্ৰতাৰ দুৱাৰ বন্ধ কংগ্ৰেছৰ। কংগ্ৰেছ AIUDFৰ মিত্ৰতাৰ সম্ভাৱনা শূন্য। কংগ্ৰেছক সহায় কৰিবলৈ সাজু থকা আজমলক প্ৰত্যুত্তৰ APCCৰ সভাপতি গৌৰৱ গগৈৰ। পৰৱৰ্তী খবৰ, আশা আৰু অংগনবাড়ী কৰ্মীসকলক স্থায়ী চৰকাৰী কৰ্মচাৰীৰ মৰ্যাদা দিয়ক। এওঁলোকৰ জীৱন অত্যন্ত বেদনাদায়ক। অতি কম দৰমহাত তাকো অস্থায়ী হিচাপে কাম কৰি চাকৰিৰ পৰা অৱসৰ লয় তেওঁলোকে। এওঁলোকৰ ক্ষেত্ৰত চৰকাৰ সদয় হওক। সংসদত কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীৰ এই আহ্বান কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি। পৰৱৰ্তী খবৰ, জুবিন হত্যাৰ অভিযুক্তই অৱশেষত বিচাৰি পালে অধিবক্তা। শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা সহ 7 অভিযুক্তৰ অধিবক্তা নিয়োগ। আদালতে জুবিন হত্যাৰ অভিযুক্তৰ বাবে নিয়োগ কৰিলে অধিবক্তা। শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী, অমৃতপ্ৰভা মহন্ত, সন্দীপন গাৰ্গ, পৰেশ আৰু নন্দেশ্বৰৰ হৈ ওকালতি কৰিব অধিবক্তা ধ্ৰুৱজ্যোতি দাসে। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ মহিলালৈ ভাল খবৰ। ৰাজ্যৰ 32 লাখ মহিলাই পাব মহিলা উদ্যমিতা আঁচনিৰ ধন। 15 ফেব্ৰুৱাৰী পূৰ্বে ৰাজ্যৰ 32 লাখ মহিলাক প্ৰদান কৰিব এই ধন। বৰপেটাত মঙলবাৰে 20,337 গৰাকীক চেক বিতৰণ। বৰপেটাত 10,000কৈ টকাৰ চেক বিতৰণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ যান বাহনৰ গৰাকীলৈ জৰুৰী খবৰ। পৰিবহণ বিভাগৰ বৃহৎ অফাৰ। আপোনাৰ ঘৰত যদি পুৰণি বাহন আছে তেন্তে এই ভিডিঅ'টো অতি মনোযোগেৰে চাওক। আপোনাৰ ঘৰত পুৰণি মেট উকলা বাহন আছে নেকি? যদি আছে তেন্তে শীঘ্ৰেই কৰক এই কাম। পৰিবহণ বিভাগে আনিছে এককালীন নিষ্পত্তিৰ সোণালী সুযোগ। যান বাহনৰ গৰাকীৰ বাবে 31 মাৰ্চ অন্তিম তাৰিখ। 75% কৰ ৰেহাই পৰিবহণ বিভাগৰ। পুৰণি যান বাহনৰ মাত্ৰ 25% কৰ আদায় কৰি বাতিল কৰিব পাৰিব পঞ্জীয়ন। আৰু ইয়াৰ বাবে আপুনি vscrap.পৰিবহণ.gov.in ত আবেদন কৰিব লাগিব। এই সন্দৰ্ভত 4টাকৈ সংস্থাৰ সৈতে যোগাযোগ কৰিব পাৰিব আপুনি আৰু স্ক্ৰেপ কৰিব পাৰিব আপোনাৰ বাহন। বাহন স্ক্ৰেপিঙৰ প্ৰমাণপত্ৰ বাহন পৰ্টেলত উপলব্ধ হ'ব। আৰু বাহনৰ গৰাকীৰ সুবিধাৰ বাবে এই সন্দৰ্ভত মুকলি কৰা হৈছে ফোন নম্বৰ। কামৰূপ গ্ৰাম্যৰ বাবে 3টাকৈ ফোন নম্বৰ মুকলি কৰা হৈছে। যিসকলৰ ঘৰ কামৰূপ গ্ৰাম্যত তেওঁলোকে এই নম্বৰকেইটা লিখি ৰাখক। তিনিচুকীয়াৰ বাবে মুকলি কৰা হৈছে 2টাকৈ ফোন নম্বৰ। ফোন নম্বৰ দুটা আপোনালোকক স্ক্ৰীণত দেখুৱাইছোঁ, আপোনালোকে লিখি ৰাখক। আৰু কামৰূপ মেট্ৰৰ বাবে মুকলি কৰা হৈছে 1টা নম্বৰ। কামৰূপ মেট্ৰত যিসকলৰ ঘৰ তেওঁলোকে এইটো নম্বৰত যোগাযোগ কৰি সবিশেষ তথ্য জানিব পাৰিব। নম্বৰটো হৈছে 7869250031। পৰৱৰ্তী খবৰ, সম্পত্তিৰ মালিকসকল সাৱধান। ভাড়াতীয়াই লৈ ল'ব পাৰে আপোনাৰ মাটি। এই সন্দৰ্ভত গুৰুত্বপূৰ্ণ ৰায়দান দেশৰ উচ্চতম ন্যায়ালয়ৰ। ঘৰ, দোকান বা মাটি ভাড়াত দিয়াটো বহুতৰে বাবে এটা উপাৰ্জনৰ উৎস। কিন্তু ইয়াৰ বহু মালিকে কেৱল মাহিলী ভাড়াতহে গুৰুত্ব দিয়া দেখা যায়, যাৰ ফলত সম্পত্তি অনাদিত হৈ পৰি থাকে। বহু মালিকে নিজৰ ঘৰ, মাটি ভাড়াত দি বিদেশত বাস কৰে। কিন্তু এতিয়াৰ পৰা এনে কৰিলে বিপদত পৰিব পাৰে সম্পত্তিৰ প্ৰকৃত মালিক। শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত দিছে এক গুৰুত্বপূৰ্ণ ৰায়দান। যদি কোনো ভাড়াতীয়ে মালিকৰ আপত্তি নোহোৱাকৈ দীৰ্ঘদিন ধৰি কোনো সম্পত্তিত থাকে তেন্তে তেওঁলোক সেই সম্পত্তিৰ আইনী মালিক হ'ব পাৰে। এই ৰায় কেৱল ব্যক্তিগত সম্পত্তিৰ ক্ষেত্ৰতহে প্ৰযোজ্য, চৰকাৰী মাটিৰ ক্ষেত্ৰত নহয়। এই ৰায়দানে 2014 চনৰ ৰায়ক বাতিল কৰে
য'ত ভাৰতীয়সকলক দখলৰ জৰিয়তে মালিকী স্বত্ব দাবী কৰাত বাধা আৰোপ কৰিছিল। শেহতীয়া ৰায়দানত ন্যায়াধীশ অৰুণ মিশ্ৰ আৰু এছ আব্দুল নাজিৰ আৰু MR শ্বাহে স্পষ্ট কৰি দিয়ে যে ভাৰতীয় আইনে এতিয়া ব্যক্তিগত সম্পত্তিৰ অধিকাৰী ব্যক্তিক 12 বছৰৰ ভিতৰত কোনো বিতৰ্ক নকৰিলে মালিকী স্বত্ব লাভৰ অনুমতি প্ৰদান কৰিছে। উল্লেখযোগ্য যে 1963 চনৰ আইনে ব্যক্তিগত সম্পত্তিৰ বাবে এই 12 বছৰৰ সময়সীমা নিৰ্ধাৰণ কৰিছে। আনহাতে চৰকাৰী মাটিৰ বাবে 30 বছৰৰ দীঘলীয়া সময়ৰ প্ৰয়োজন। আনহাতে আইনী বিশেষজ্ঞসকলে কয় যে সম্পত্তিৰ মালিকসকলৰ বাবে সতৰ্কতাই মূল কথা। সঠিক নিৰীক্ষণ বা স্পষ্ট হ্ৰস্বম্যাদী চুক্তি অবিহনে সম্পত্তি ভাড়াত দিয়াটো বিপদজনক হ'ব পাৰে। হ্ৰস্বম্যাদী পট্টা, সঠিক নথিপত্ৰ আৰু সময়ে সময়ে পৰীক্ষাই ভাৰতীয়সকলক দখলৰ দাবী কৰাত বাধা দিব পাৰে।